সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থিত্ব পোৱাৰ পাছতে জিলা বিজেপি কাৰ্যালয়ত আনন্দ উল্লাস। বিহু গীতজুৰি কঁকাল ভাঙি নাছিলে এপাক। উল্লেখ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ মাজত মিঠাই বিতৰণ এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে। জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপে বিপুল ভোটেৰে জয়যুক্ত কৰাৰ কথাও হ'ব বুলিও দাবী কৰে। এতিয়া প্ৰাক্তন নহয় আছে বাৰু বৰ্তমানৰ ডিব্ৰুগড় লোকসভাৰ সন্মানীয় সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধা ৰামেশ তেলী ডাঙৰীয়া ক'তো প্ৰতিষ্ঠান বিৰোধী তেওঁৰ অহা নাই। এইটো কেৱল মাত্ৰ মিডিয়াৰ অভিযোগ। তেখেত বৰ্তমানৰ দলৰ জনপ্ৰিয় এজন নেতা, সকলো ক্ষেত্ৰতে গ্ৰহণযোগ্য নেতা। তথাপিতো ৰাষ্ট্ৰীয় নেতৃবৃন্দই হয়তো তেওঁলোকৰ কিবা চিন্তাধাৰা পৰিৱৰ্তন কৰি তেখেতক হয়তো অনাগত দিনত দলৰ বেলেগ বেলেগ ক্ষেত্ৰত দায়িত্ব অৰ্পণ কৰি সৰ্বানন্দৰ বিপৰীতে দলৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ ফেক্টৰ হ'ব পাৰে, যিটো আপৰ অনুষ্ঠানৰ ছাত্ৰগোষ্ঠীয় ভোটাৰে যথেষ্ট নাই হ'বই নোৱাৰিছে বিপৰীতে লুণজ্যোতি গগৈৰ কথা ওলাই আছে বিশেষ মঞ্চৰ পৰা। প্ৰথম কথা হৈ গ'ল, মানুহৰ নামটো হ'ল বুলিয়ে তেখেত লিডাৰ হ'ব নোৱাৰে। এটা কথা জানিব, ভাৰতীয় জনতা পাৰ্টীত বহুত নেতাই বেলেগ ৰাজনৈতিক দলত নিৰ্বাচন খেলি পৰাজিত হৈছে, কিন্তু ভাৰতীয় জনতা পাৰ্টী পদুম ফুলৰ চিনত খেলিহে তেওঁলোকে বিজয়ী হৈছে। সেই গতিকে বৰ্তমান অসম তথা সমগ্ৰ ভাৰততে পদুম ফুলৰ এটা বঁটা বলি আছে। কেন্দ্ৰৰ যিখন চৰকাৰে বিশ্বৰ দৰবাৰত নিজকে নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মাননীয় প্ৰধানমন্ত্ৰী। আৰু আজি তেওঁৰ তুলনা কৰিবলৈ আপ বা লুইনজ্যোতিৰ যিটো পাৰ্টি কোনো কাৰণে ফেক্টৰ নহয়। আপৰ কেন্দ্ৰীয় নেতৃবৃন্দ আজি জেলত সোমাই আছে। জেলত সোমোৱা এটা নেতৃবৃন্দৰ এজন সাংসদেনো আমাক কিবা ফেক্টৰ হ'ব পাৰে নেকি? আজি শিক্ষাৰ ক্ষেত্ৰত দুৰ্নীতি কৰাৰ কাৰণে জেলত সোমালে। আইন ব্যৱস্থাটো ভাৰতীয় জনতা পাৰ্টীৰ হাতত নাই। সম্পূৰ্ণৰূপে আইন ব্যৱস্থাত তেওঁলোকে কিয় উলিয়াব পৰা নাই? মদৰ লাইচেঞ্চ দিয়াৰ নামত, মদৰ পাৰ্মিট দিয়াৰ নামত দুৰ্নীতি কৰি পেলাই জেলত সোমাই আছে। তেনেকৈ তেওঁলোকৰ 3জনকৈ মন্ত্ৰী উদাহৰণ আছে। আজি আমাৰ 10 বছৰ হ'ল কেন্দ্ৰ চৰকাৰ নিৰ্বাচন খেলিবলৈ আমি অৱতীৰ্ণ হ'বলৈ গৈছোঁ। আমাৰতো এজনো মন্ত্ৰী আজিলৈকে জেলত যোৱা নাই, কোনো এজন মন্ত্ৰীক দুৰ্নীতিৰ কাৰণে আঁতৰাই থ'ব পৰা নাই। তো এনেকুৱা উদাহৰণ আছে। নিকা ভাৱমূৰ্তিত আজি ভাৰতীয় জনতা পাৰ্টী আগবাঢ়িছে আৰু আশা কৰিম বৃহৎ ব্যৱধান মানে ঐতিহাসিক ব্যৱধান হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় লোকসভাৰ পৰা এটা ঐতিহাসিক ব্যৱধানত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজয়ী হ'ব বুলি আমি একেমুখে আপোনালোকৰ আগত ক'ব পাৰিম।